সিদিনা এটা মিয়াই আহি অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক শিৱসাগৰৰ এই ৰংঘৰৰ বাকৰিত আহি আমাক অসমীয়া মানুহখিনিক আচলতে খিলঞ্জীয়া মানুহখিনি হুংকাৰ দিব পৰা হ'ল। আৰু সি কৈছে যে তহঁতৰ ৰংঘৰত আহি এই কথাখিনি মই ক'ব পাৰিছোঁ বুলি সি কৈছে। তাৰমানে সি এইটো স্পষ্ট নিজে কৰি দিছে যে সি আচলতে অসমীয়া নহয়, সি এটা মিয়া আৰু মিয়াৰ চৰ্দাৰগিৰি কৰিবলৈ আহিছে ইয়াত। গতিকে এটা কথা স্পষ্ট, অহা 24 ঘণ্টাৰ ভিতৰত এই চৰকাৰ তথা প্ৰশাসনে ৰফিকুল ইছলাম নামৰ এই মিয়াটোক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে পৰিস্থিতি অতি ভয়াৱহ হ'ব। আৰু সদৌ টাইমছ অফ আমি নিজাববীয়াকৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু এটা কথা ঠিক যে আমি দেখিছোঁ যে লাহে লাহে মিয়াই আচলতে যি ধৰণে অসমত দপদপাই আছে, এইখিনি কোনোবা এটা অপশক্তি আচলতে পিছত থকাৰ বাবে এইখিনি যে সাহস কৰিবলৈ পাইছে সেই কথাটো লাহে লাহে আচলতে স্পষ্ট হৈছে। সমগ্ৰ অসমীয়া মানুহখিনি সেইটো বুজিবলৈ আচলতে বুজি পাইছে। আৰু সেইবাবে আমি সদৌ টাইমছ পুনৰবাৰ এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি আগতেও উজনি অসমৰ পৰা মিয়াক খেদোৱাৰ যিটো আচলতে প্ৰবল আন্দোলন আমি কৰি আহিছিলোঁ, ভৱিষ্যতেও কৰি যাম। আৰু খুব সোনকালে আচলতে এতিয়া যিখিনি খিলঞ্জীয়া মানুহে আচলতে মিয়াক প্ৰশ্ৰয় দি আছে, যিবিলাক অপশক্তিয়ে মিয়াক প্ৰশ্ৰয় দি আছে, তেওঁলোকে যদি মিয়াক ইয়াৰ পৰা পঠিয়াই নিদিয়ে তেতিয়াহ'লে কিন্তু আমি সদৌ টাইমছ ঘৰে ঘৰে বিচাৰি মিয়াক নিধন কৰিম, সেইটো স্পষ্ট কথা। কাৰোবাৰ ৰাজনৈতিক মুনাফাৰ বাবে বা ভোটৰ অংকৰ বাবে এনেকুৱা কিছুমান বাংলাদেশী আহি অসমৰ আমাৰ আহোমৰ যি বৰঘৰ, যি আমাৰ ভেটি হাতামপুৰখীয়া যি ভেটি আছে, তাত আহি পানি তেওঁলোকে দম দি থৈ যাব পৰা হ'ল। যোৱাকালি যি ৰফিকুল ইছলাম নামৰ যি বাংলাদেশীজনে এটা শুদ্ধ অসমীয়া কথা ক'ব নজনা যে বাংলাদেশীজনে তহঁতৰ ৰংঘৰ বুলি যিটো কথা কৈ থৈ গ'ল, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু অহা 24 ঘণ্টাত অসম চৰকাৰ তথা জিলা প্ৰশাসনে ইয়াক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, অন্যথা সদৌ টাইমছ ছাত্ৰ সন্থা কেতিয়াও ক্ষান্ত নহয়।